নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই ইণ্ডিগো পেইণ্টছ কোম্পানীটোৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিম। মই আজি টেকনিকেল এনালাইচিছ কৰি থাকোঁতে এই কোম্পানীটোৰ চাৰ্টত এটা ধুনীয়া পেটাৰ্ণ দেখিবলৈ পাইছোঁ আৰু সেই পেটাৰ্ণৰ বেচিছত এটা ট্ৰেড লোৱাৰ অপৰচুনিটিও দেখা পাইছোঁ। চ' আপোনালোকক শিকিবৰ কাৰণে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে কাইণ্ডলি লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ওপৰঞ্চি মই এই ষ্টকটোৰ এনালাইচিছটো আপোনালোকৰ আগত আপোনালোকে ট্ৰেড ল'বৰ কাৰণে মই আগবঢ়োৱা নাই, যাতে আপোনালোকে শিকিব পাৰে যে মই কি ধৰণে এনালাইচিছ কৰিছোঁ বা মই কেনেকৈ ষ্টকটো চাই পেলাই মই কি ভিত্তিত মই কথাখিনি কৈছোঁ সেইখিনি জাষ্ট আপোনালোকে শিকিবৰ কাৰণেহে মই এইটো শ্বেয়াৰ কৰিছোঁ। ষ্টকটোৰ পজিশ্যন লোৱাৰ আগত আপোনালোকে নিজে এনালাইচিছ কৰি ল'ব। ওপৰঞ্চি আপোনালোকে যদি মোৰ ভিডিঅ'খিনি ভাল পাইছে তেনেহ'লে কাইণ্ডলি আপোনালোকে লাইক কৰিব আৰু পাৰিলে যিখিনি ষ্টক মাৰ্কেটৰ বিষয়ে যিখিনি লোক শিকিবলৈ আগ্ৰহী বা আপোনালোকৰ যিখিনি চিনাকি লোক আছে তেওঁলোকলৈও ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকে ভিডিঅ'খিনি কেনেকৈ পাইছে বা আপোনালোকে কোনটো টপিক বা শিকিবলৈ বিচাৰিছে বা বুজি পোৱা নাই। চ' মই তেতিয়া ধৰক মোৰ ফালৰ পৰা মই তেতিয়া তেনেকুৱা টপিক আপোনালোকলৈ আগবঢ়াই আনিম। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এইটো ইণ্ডিগো পেইণ্টছৰ কোম্পানীৰ আপোনাৰ ৱেবছাইট অ'পেন কৰি ৰাখিছোঁ আৰু ইয়াত দেখিবলৈ পাইছে MS ধোনী তেওঁলোকৰ ব্ৰেণ্ড এম্বেচাডৰ হয়। তেওঁলোকৰ ইয়াত বিভিন্ন প্ৰডাক্টছখিনি তেওঁলোকক কেটেগৰাইজ কৰা আছে। চ' কোম্পানীটো যথেষ্ট শক্তিশালী হয়, কিন্তু ধৰক কোম্পানীটো স্মল কেপ কোম্পানী হয়। বাকী ধৰক এছিয়ান পেইণ্ট আৰু বাৰ্জাৰ পেইণ্ট কোম্পানীৰ তুলনাত ই সৰু কোম্পানী হয়। চ' আহকচোন মই আৰু কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আলোচনা কৰিম। প্ৰথমতে আমি ফাইনেন্সিয়েলখিনি চাই লওঁ, তাৰপিছত মই গোটেই ডিটেইলছখিনি আপোনালোকক ক'ম। চ' ফাইনেন্সিয়েলত আপোনালোকে ইয়াত চাব, ফাইনেন্সিয়েলত এই মাৰ্কেট কেপটো দেখিছে 5,298 কৰোৰ আছে। চ' এইটো এটা স্মল কেপ কোম্পানী হয়। মই কাইলৈ আপোনালোকৰ আগত লাৰ্জ কেপ কি, স্মল কেপ কি, মিড কেপ কি সেইটোৰ বিষয়ে মই এটা ভিডিঅ' আগবঢ়াম আৰু তেতিয়া আপোনালোকে এইটো বুজি পাব যে স্মল কেপ মানে কি হয়। আৰু যিখিনিয়ে বুজি পায় তেওঁলোকে অলৰেডি জানে যে স্মল কেপ মানে কি। বাকী যোনখিনি ধৰক নতুন শিকাৰো তেওঁলোকৰ কাৰণে মই সেই ভিডিঅ'টো আগবঢ়াম। বাকী ROC 17.9 আছে আৰু ROC 3 বছৰ 20.2 আছে। চ' ROC ফালৰ পৰাও ঠিকে আছে। তেওঁলোকৰ প্লেচ পাৰ্চেণ্টেজ 0। অপৰঞ্চি তেওঁলোকৰ ডেপ্ট আপোনালোকৰ 0.02 আছে। চ' সেইফালৰ পৰাও ঠিকে আছে। কাৰেণ্ট ৰেচিঅ' ধুনীয়া আছে, 2.23 আছে। অপৰঞ্চি তেওঁলোকৰ ইনভেণ্টৰী 4.39 আছে। চ' সেইফালৰ পৰাও ঠিকে আছে। অপৰঞ্চি কোৱাৰ্টাৰলি ৰিজাল্টছত তেওঁলোকৰ চাওক, তেওঁলোকৰ চেলছ অবভিয়াছলি ইয়াত বাঢ়িছে, 367ৰ পৰা 398 হৈছে আৰু এক্সপেঞ্চেছ তেওঁলোকৰ 281ৰ পৰা 306 হৈছে। তেওঁলোকৰ অপাৰেটিং প্ৰফিট 86 কৰোৰৰ পৰা 92 হৈছে আৰু আপোনাৰ এৰাউণ্ড নেট প্ৰফিট 57 হৈছে। কাৰণ এইটো ইকুৱেল কেলে হৈছে ইয়াত, কাৰণ তেওঁলোকৰ অপাৰেটিং প্ৰফিট মাৰ্জিনটো ধুনীয়াই আছে, কিন্তু ইয়াত ধৰক আদাৰ ইনকামটো তেওঁলোকৰ কম অহাৰ কাৰণে এইটো শ্ব' কৰিছে আৰু পঞ্চি ধৰক ডেপ্ৰিচিয়েশ্যনৰ কাৰণেও এইটো শ্ব' কৰিছে। আৰু ডেপ্ৰিচিয়েশ্যনটো যিহেতু একচুৱেল লছ নহয়, এইটো জাষ্ট এটা একাউণ্টিং টাৰ্ম হয়। চ' তেওঁলোকৰ কাৰণ অপাৰেশ্যনৰ ফালৰ পৰা তেওঁলোকক ইয়াত প্ৰব্লেম দেখা নাই ধৰক, আৰু চেলছো তেওঁলোকৰ গ্ৰ' কৰিছে। চ' তাত কোনো কোৱাৰ্টাৰলি ৰিজাল্টত প্ৰব্লেম দেখা নাই। অৱশ্যে ইয়াত যদি আপুনি প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টত চায় যে তেওঁলোকৰ চেলছ 90 কৰোৰৰ পৰা গৈ 1330 কৰোৰ হৈছে। এৰাউণ্ড আপোনাৰ 15 টাইমছৰ ওচৰা-ওচৰি ইনক্ৰিজ হৈছে। ওপৰঞ্চি আপোনালোকে তেওঁলোকৰ অপাৰেটিং প্ৰফিটো দেখা পাব পাৰে যে প্ৰথমতে এইটো ইনিচিয়েলত তেওঁলোকৰ নিগেটিভত চলিছিল, কিন্তু 2018 বা 24ৰ পৰা গৈ এৰাউণ্ড 247 হৈছেহি। ওপৰঞ্চি তেওঁলোকৰ নেট প্ৰফিট 3 কৰোৰৰ পৰা গৈ 144, এৰাউণ্ড আপোনাৰ 3 কৰোৰ, এৰাউণ্ড 50 টাইমছ তেওঁলোকৰ নেট প্ৰফিট ইনক্ৰিজ কৰিছে। কিন্তু আপোনালোকে এটা কথা ইয়াত লক্ষ্য কৰিব, 2024লৈকে তেওঁলোকৰ ইনক্ৰিমেণ্ট ধুনীয়া আছিল, কিন্তু লাষ্ট আপোনাৰ দুবছৰত তেওঁলোকৰ অলপ প্ৰেছাৰ ফিল কৰিছে।
এই প্ৰেছাৰটো কিয় আহিছে মই তাৰ ৰিজনটো আপোনালোকক দেখাইছোঁ যে পেইণ্ট ছেক্টৰ অকল এছিয়ান পেইণ্টছৰ বাহিৰে বাকী সকলোৰে সেই চিটুৱেশ্যনটো আহিছে কাৰণ কম্পিটিশ্যন বাঢ়িছে ইয়াত আপুনি এতিয়া যদি চাই বাৰ্জাৰ পেইণ্টৰ ক্ষেত্ৰতো চাওক বাৰ্জাৰ পেইণ্টৰ আপোনাৰ প্ৰফিট এণ্ড লছ ষ্টেটমেণ্টৰ দেখা পাব তেওঁলোকৰ 2024লৈকে 1170 আছিলে তাৰপাছত আপোনালোকে এইটো জেনেৰেলি আপুনি তেওঁলোকৰ এটা ছেইম ৰেঞ্জতে আপোনাৰ থকা দেখা পাব তেওঁলোকে ইয়াৰ উপৰিও আপোনালোকে চাওক মানে গোটেই ইণ্ডাষ্ট্ৰিটোতে প্ৰেছাৰ আছে চ' আপোনালোকে ইয়াত চাব এইটো মই কাঞ্চাই নেৰলেকৰ ক্ষেত্ৰতো দেখাইছোঁ ইয়াতো আপোনালোকে ছেইম কণ্ডিশ্যন দেখিব ইয়াতো যথেষ্ট ইয়াত ডিক্ৰিজ হোৱা দেখাইছে ওপৰঞ্চি আপোনালোকে আৰু চাব আপুনি JSW ডুলাক্সৰ ক্ষেত্ৰতো মই দেখাইছোঁ আপোনালোকক ইয়াত যদি আপোনালোকে চাই JSW ডুলাক্সৰ ক্ষেত্ৰত ধৰক ইনক্ৰিজ পাইছে কিন্তু এইটো ইনক্ৰিজ আপোনালোকৰ এক্সেপশ্যনেল আদাৰ ইনকামৰ কাৰণেহে ইনক্ৰিজ হৈছে চ' তেওঁলোকৰো প্ৰায় একেই ছেইম কণ্ডিশ্যনতে আছে চ' আপোনালোকে ইয়াৰ মূল কাৰণটো হৈছে চাওক ইয়াত কেলে কাৰণ এতিয়া আপোনাৰ যোনটো ৰং প্ৰস্তুত কৰিবলৈ ইয়াত কোৱা আছে যে যেনেকৈ টিটেনিয়াম ডাই অক্সাইড ৰেজিন সেইখিনি আপোনাৰ খাৰুৱা তেলৰ ওপৰত ডিপেণ্ড কৰে খাৰুৱা তেলৰ পৰাই তেওঁলোকৰ হেৰি হয় চ' সেই ইয়াত কৈছে চাওক বিশ্ব বজাৰত খাৰুৱা তেলৰ দাম বাঢ়িলে কোম্পানীসমূহৰ উৎপাদন আৰু পৰিবহণ খৰচ বাঢ়ি যায় যাৰ ফলত লাভৰ পৰিমাণ বা মাৰ্জিন হ্ৰাস পায় ওপৰঞ্চি কেঁচা সামগ্ৰীৰ দাম বঢ়াৰ লগে লগে ৰঙৰ দাম বঢ়ালে গ্ৰাহকৰ চাহিদা হ্ৰাস পোৱাৰ আশংকা থাকে ওপৰঞ্চি আৰু মেইন ৰিজনটো চাওক ভাৰতীয় ৰং উদ্যোগটো পৰম্পৰাগতভাৱে কেইটামান ডাঙৰ কোম্পানীৰ অধীনত আছিল জেনেৰেলি আগতে এছিয়ান পেইণ্ট বাৰ্জাৰ পেইণ্ট তেওঁলোকে আছিলে কিন্তু এতিয়া বৰ্তমান বিৰলা অপাছ যোনটো গ্ৰাছিমৰ বিৰলা অপাছ আৰু JSW পেইণ্টছৰ দৰে নতুন আৰু শক্তিশালী প্ৰতিষ্ঠানসমূহে ব্যৱসায় বৃদ্ধি কৰিবলৈ আক্ৰমণাত্মকভাৱে বজাৰত প্ৰৱেশ কৰিছে নতুন কোম্পানীবোৰে বজাৰ দখল কৰিবলৈ অধিক ৰেহাই আৰু বিজ্ঞাপনত খৰচ কৰিছে যাৰ ফলত পুৰণি কোম্পানীসমূহৰ মুনাফাত পোনে পোনে প্ৰভাৱ পৰিছে চ' তেওঁলোকে এনেকুৱা চিটুৱেশ্যনত কেঁচা মালৰ দাম বাঢ়িছে যদি কোম্পানীয়ে প্ৰাইচ বঢ়াব পৰা নাই কাৰণ কেলে কম্পিটিশ্যনত বেলেগ কোম্পানীও আছে আৰু তেওঁলোকে কম ৰেটত দি দিলে মানুহে তেওঁলোকৰ প্ৰডাক্টেই বেলেগ কোম্পানীলৈ গুচি যাব চ' সেইটো কাৰণে তেওঁলোকে প্ৰাইচো ইনক্ৰিজ কৰিব পৰা নাই চ' মেইন ৰিজনটো এইটোৱে কিন্তু ইয়াক লৈ কোম্পানীয়ে কৈছে যে কোম্পানীয়ে ইয়াৰ কাৰণে যথেষ্ট পৰিকল্পনা কৰিছে আৰু ইমান এটা ধুনীয়া মেনেজমেণ্টৰ কোম্পানী হয় কাৰণ চাওক আপোনালোকে চেলছ তেওঁলোকে ইমান এটা ৰাইজ কৰাব পাৰিছে নেট প্ৰফিটো তেওঁলোকে ইমান গ্ৰ'থ কৰিছে চ' তেওঁলোকে ইয়াৰ কাৰণে ভৱিষ্যতে পৰিকল্পনা লৈছে আৰু মেনেজমেণ্টেও ইয়াৰ কাৰণে তেওঁলোকেও কনফিডেন্স যে তেওঁলোকে আগন্তুক আহিবলগীয়া কোৱাৰ্টাৰ এক দুটাত হয়তো প্ৰেছাৰ পৰিব পাৰে কিন্তু তেওঁলোক আগন্তুক যদি লং টাৰ্মত চাই তেওঁলোকে ইনক্ৰিজ এইটো কৰাবই তেওঁলোকে পুৰা বিশ্বাসী আৰু ইয়াৰ কাৰণে তেওঁলোকে প্লেনো লৈছে ওপৰঞ্চি মই দেখাম প্লেনখিনি ওপৰঞ্চি ইয়াত চাওক আপোনালোকে বেলেঞ্চ শ্বীটত তেওঁলোকৰ ৰিজাৰ্ভছ 26 crore পৰা ইনক্ৰিজ হৈ 1135 crore হৈছেগৈ ওপৰঞ্চি আপোনালোকে ইয়াত ফিক্স এছেটত চাওক ফিক্স এছেটত আপোনালোকে দেখা পাব যে তেওঁলোকে 12 13 91 95 149 এটা সৰু সৰু এমাউণ্ট গৈ আছিল কিন্তু ছাডেনলি আপুনি এই 2024 পৰা চাওক তেওঁলোকে হিউজ আগৰ তুলনাততো প্ৰায় অলমষ্ট ডাবল তেওঁলোকে ফিক্স এছেটত ইনভেষ্ট কৰিছে ওপৰঞ্চি তেওঁলোকে CWIPটো ইনভেষ্ট কৰিছে চ' এইখিনি যেতিয়া কমপ্লিট হ'ব ফিক্স এছেটলৈ গুচি যাব তেওঁলোকৰ আল্টিমেটলি চেলছ আৰু ইনক্ৰিজ হ'ব ওপৰঞ্চি তেওঁলোকৰ নেট প্ৰফিটো ইনক্ৰিজ হ'ব চ' আগন্তুক দিনৰ ইয়াৰ ভাল চিটুৱেশ্যন আহিব আৰু ধৰক কোম্পানীও যথেষ্ট শক্তিশালী চ' আৰু আহক আৰু মই আপোনাক কেছ ফ্ল'ও দেখাই দিছোঁ কেছ ফ্ল'টো তেওঁলোকে চাব পাৰে যে তেওঁলোকৰ কেছ ফ্ল'ৰ পৰা একচুৱেল কেছ তেওঁলোকৰ জেনেৰেট হৈছে তেওঁলোকে বুকত দেখাই প্ৰফিট অকল বুকত শ্ব' কৰা নাই তেওঁলোকৰ ৰিয়েল কেছ তেওঁলোকৰ জেনেৰেট হৈছে ওপৰঞ্চি তেওঁলোকৰ ফ্ৰী কেছ ফ্ল' অকণমান কম হৈছে যদিও কম হোৱাৰ মেইন কাৰণ হৈছে তেওঁলোকে ফিক্স এছেটত সেইখিনি ইনভেষ্ট কৰিছে কাৰণে ইয়াত কম হৈছে অৱশ্যে ইনভেষ্টৰ ছেকশ্যনত চাওক ইনভেষ্টৰ ছেকশ্যনত আপোনাৰ প্ৰমোটাৰ 54%ৰ পৰা প্ৰায় কমা নাই বুলিয়ে ক'ব পাৰি আৰু প্ৰায় কনষ্টেণ্টে আছে ওপৰঞ্চি তেওঁলোকে FII ইয়াত ষ্টেক কমাইছে 10 পৰা গৈ 5 হৈছে কিন্তু আপোনালোকে ইয়াত চাওক DI কিমান এইটো কনফিডেন্ট আছে 3 পৰা DI 25লৈকে ইনক্ৰিজ কৰিছে ওপৰঞ্চি পাব্লিকৰ ওচৰত আগতে সৰহ আছিল পাব্লিকৰ ওচৰত এতিয়া কমিছে সেইটো আটাইতকৈ ভাল লক্ষণ চ' মই কোম্পানী ফাইনেন্সিয়েলৰ ফালৰ পৰা মই ইয়াত কোনো প্ৰব্লেম দেখা নাই প্লাছ মই বিজনেছো বৰ্তমান মই ঠিকেই দেখিছোঁ আহকচোন টেকনিকেল বেচিছত চাওঁ কোম্পানীটো মই
কোনটো চাৰ্ট পেটাৰ্ণ দেখিছোঁ এইটো কোম্পানী ইণ্ডিগো পেইণ্টছৰ এইটো চাৰ্ট হয় মই tradingview.com-ত ইয়াক অ'পেন কৰি ৰাখিছোঁ চ' ইয়াক চাব পাৰে মই আপোনাক মন্থলি চাৰ্টত আপোনালোকক দেখাইছোঁ প্ৰথম মন্থলি চাৰ্টত মই দেখাই লৈছোঁ আপোনালোকে চাওক যে ষ্টকটো কিমান প্ৰাইচ ইয়াৰ পৰা ফল কৰিছে আপোনাৰ এৰাউণ্ড আপোনাৰ ষ্টক প্ৰাইচ আছিলে এইটো 2021-ত তেওঁলোকৰ আছিলে 3,298 আৰু কাৰেণ্টলি তেওঁলোকে ট্ৰেড কৰি আছে 1118-ত ট্ৰেড কৰি আছে চ' ইয়াত আপোনালোকে মই যদি ডেইলি চাৰ্টত আপোনালোকৰ এতিয়া গৈছোঁ ডেইলি চাৰ্টত আপোনালোকে চাব পাৰে ডেইলি চাৰ্টত আপোনালোকে চাওক যে কণ্টিনিউৱাছলি তেওঁলোকৰ ইয়াত ফল হৈ আহি আছে তেওঁলোকে কণ্টিনিউৱাছলি ফল হৈ আহি আছে উপঞ্চে এতিয়া বৰ্তমান ইয়াৰ চিটুৱেশ্যনটো চাওক মই ইয়াত এটা ধুনীয়া চাৰ্ট পেটাৰ্ণ দেখা পাইছোঁ মই প্ৰথম হৰিজণ্টেল লাইন ড্ৰ কৰি লৈছোঁ যিটো আপোনাৰ ৰেজিষ্টেঞ্চ লেভেল বুলি কয় মই এটা এই পজিশ্যনটোত মই এটা ধুনীয়া চাৰ্ট পেটাৰ্ণ দেখিছোঁ আপোনালোকক মই সেইটো দেখাম চ' মই তাৰপিছত ইয়াত মই ইয়াত ড্ৰ টুলটো চিলেক্ট কৰি লৈছোঁ ড্ৰ লৈ ইয়াত মই আপোনাৰ এটা চাৰ্ট পেটাৰ্ণ আঁকিম আপোনালোকে লক্ষ্য কৰিব এইটো আপোনাৰ ইয়াত কানেক্ট হৈছে নেক্সট আপোনাৰ এইটো ইয়াত কানেক্ট হৈছে নেক্সট আকৌ ইয়াত কানেক্ট হৈ শ্বেয়াৰ প্ৰাইচ আপ গৈছে চ' এই পেটাৰ্ণটোৰ নাম হৈছে কাপ উইথ হেণ্ডেল পেটাৰ্ণ এইটো দেখিবলৈ এইটো আপোনাৰ কাপটোৰ নিচিনা আৰু এইটো হেণ্ডেলৰ নিচিনা চ' এই ষ্টকটো আপোনাৰ কাপ উইথ হেণ্ডেল পেটাৰ্ণটো ফৰ্ম কৰিছে আৰু আমাৰ কাৰেণ্ট চিটুৱেশ্যনত এইটো আপোনাৰ এটা বাই পজিশ্যন ইয়াত আমি বাই পজিশ্যনৰ কাৰণে ইয়াত ছিগনেল দেখাইছে চ' এইটো যদি বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনত বাই কৰা হয় তাৰ কাৰণে আপোনালোকে টাৰ্গেটটো ৰাখিব পাৰিব টাৰ্গেটৰ কাৰণে মই ইয়াত আপোনাৰ প্ৰাইচ ৰেঞ্জ ল'লোঁ এই পইণ্টৰ পৰা মই ইয়ালৈ চিলেক্ট কৰিলোঁ দেন মই ইয়াক আপ ছাইডত ড্ৰ কৰিলোঁ চ' এৰাউণ্ড 31% ইয়াত আপুনি প্ৰফিট খাব পাৰিব চ' আপোনালোকে যদি টাৰ্গেটটো ৰাখিব বিচাৰে তেনেহ'লে এৰাউণ্ড 1365 এই ৰেঞ্জটোত আপোনালোকৰ টাৰ্গেটটো এই পেটাৰ্ণটো বেচিছত টাৰ্গেট আপোনালোকে ছেট কৰিব পাৰিব চ' এই ভিডিঅ'টো মই এডুকেশ্যন পাৰপজৰ কাৰণে শ্বেয়াৰ কৰিছোঁ যাতে আপোনালোকেও এইটো ধৰক মই কমপ্লিট প্ৰচেছটো দেখাই দিলোঁ যে মই ষ্টকটো কেনেকৈ কি ধৰণে বাচিছোঁ বা কি ধৰণে বিজনেছ এনালাইচিছ কৰিছোঁ তাৰপিছত ধৰক মই ফাইনেন্সিয়েলিও চাইছোঁ তাৰপিছত ধৰক চাৰ্ট পেটাৰ্ণৰ বেচিছত এটা শ্বৰ্ট টাৰ্ম টাৰ্গেট এটা দেখাইছে চ' সেইটো কাৰণে আপোনালোকৰ আগত মই ভিডিঅ'টো আগবঢ়ালোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে কাইণ্ডলি লাইক কৰিব আৰু আনৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ